Hello students, সকলোকে স্বাগতম জনাইছো JNV গাইড লৈ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ যিসকলে প্ৰস্তুতি কৰি আছিলা ফৰ্ম ফিলআপ যদি কৰা নাই কৰিব পৰা নাই কৰিমকে যদি ভাবি আছিলা আজি হল 31 তাৰিখ এটা ডাঙৰ নিউজ আহিছে তোমালোকৰ কাৰণে JNV ফৰ্ম ফিলআপটো আৰু 7 দিন বঢ়াই দিছে আৰু 7 দিন বঢ়াই দিছে ইয়াতে ডাঙৰকে নিউজটো ইয়াত চলি আছে সাবমিটার যেটো লিস্ট আছিল একে লিংক আছিল লিংকটোতে খোলাই গৈছে আকৌ 7 আগষ্টলৈকে তোমালোকৰ ডেটটো বঢ়াই দিছে 7 আগষ্টলৈকে তোমালোকে এটো ওয়েবসাইটত গৈ পেলাই ফৰ্ম ফিলআপটো কৰিব পাৰিবা নিজে যদি নোৱাৰা নিজে যদি পাৰা নাই ঘৰৰ ওচৰত থকা কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে কৰিবা নিজে মোবাইলত কৰিব চেষ্টা নকৰিবা কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে কৰিব চেষ্টা কৰিবা ওকে ষ্টুডেন্টস এই ওয়েবসাইটটোত গৈ পেলাই আমি ফৰ্ম ফিলআপটো কৰিব লাগিব ইয়াতে আৰু ডেটটো বৰ্তমান আমাৰ এতিয়া 7 কি কৰিলে 7 আগষ্ট কৰি দিছে 7 আগষ্টলৈ তোমালোকে ফৰ্ম ফিলআপটো সকলোৱে কৰি লবা আৰু অলপমান সাৰ্ভাৰ সমস্যা হ'ব পাৰে এটা মই ইয়াত ক্লিক কৰিছো দেখিছা ন নেক্সট পেজটো লৈ যোৱা নাই কাৰণটো হৈছে সাৰ্ভাৰৰ সমস্যা হ'ব পাৰে এতিয়া অলপ সময় লাগিব পাৰে দেখিছা ন মই অলপ দেৰি ৰুৱাৰ পিছত এটো খুল খাইছে সাৰ্ভাৰৰ অলপমান সমস্যা এটা হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কোনো সমস্যা নাই হেতু বিষয় খালি ফৰ্ম ফিলআপটো 7 তাৰিখৰ ভিতৰত কৰি লবা ধৈৰ্য ধৰি সকলোৱে ফৰ্ম ফিলআপটো কৰি লব 7 আগষ্ট লাষ্ট ডেট হয় এটো ওয়েবসাইটত গৈ পেলাই ফৰ্ম ফিলআপটো কৰি লব ডকুমেন্টস কি লাগে কি নালাগে ইতিমধ্যে মই সকলোকে জনাইছো আধাৰ কাৰ্ড লাগিব ষ্টুডেন্ট জনৰ মাকৰ দেউতাকৰ নহয় ষ্টুডেন্ট জনৰ আধাৰ কাৰ্ড লাগিব আৰু ষ্টুডেন্ট জনৰ যদি কাষ্ট সাৰ্টিফিকেট আছে ST SC OBC EWS সেই কিটা কাষ্টৰ যদি কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ আছে কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব জেনাৰেলৰ কাৰণে কাষ্ট সাৰ্টিফিকেট দিব নালাগে স্কুলৰ ডকুমেন্টস বৰ্তমান দিব নালাগে আৰু ইয়াত মাকৰ নাম দেউতাকৰ নাম ষ্টুডেন্টৰ নাম ফোন নাম্বাৰ স্কুল কোনখনত পঢ়ে ঘৰ ক'ত হয় স্কুলৰ ঠিকনা কি A to Z গুটেখিনি বিষয় ভালকে বহাব যদি আপোনাৰ অসমীয়া মিডিয়ামত হয় অসমীয়া মিডিয়াম বহাব যদি আপোনাৰ ইংলিশ মিডিয়াম হয় ইংলিশ মিডিয়াম বহাব ঠিক আছে এনেকুৱা নহয় যে ইংলিশ মিডিয়াম হয় অসমীয়া বহাই দিছো অসমীয়া মিডিয়াম হয় ইংলিশ বহাই দিছো এইবিলাক খেলিমিলি নকৰিব ধৈৰ্য ধৰি সকলোৱে ভালকে চাব ফৰ্ম ফিলআপটো কৰিব আৰু ফৰ্ম ফিলআপটো 7 তাৰিখলৈকে বহাই দিছে তাৰ পিছত চাগে ফৰ্ম ফিলআপটো নবহাই তো যিসকলৰ ফৰ্ম ফিলআপ কৰিব পৰা নাছিলে এটা বহুত আমাক শিৱসাগৰ চৰাইদেউৰ পৰা ফোন কৰি আছিলে যে স্যাৰ আমাৰ ইফালে বানপানী হোৱাৰ বাবে আমি ফৰ্ম ফিলআপটো কৰিব পৰা নাই তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ হৈছে আৰু আপোনালোকে অতি সোনকালে ফৰ্ম ফিলআপটো কৰি লওক অতি সোনকালে সকলোৱে ফৰ্ম ফিলআপটো কৰি লওক 7 তাৰিখ লাষ্ট ডেট হ'ব তাৰ পিছত আশা কৰিছো ডেটটো চাগে মোৰ হিচাপত নবহাব চাগে বহাটো কম আশা আছে আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেটটো 7 তাৰিখে বুলি সকলোৱে ধৰি এই 7 দিনত সকলোৱে ফৰ্ম ফিলআপটো কৰি লওক যদি কাষ্ট সাৰ্টিফিকেট ওলোৱা নাই অফিচত গৈ পেলাই অলপ কওকগে লৰা বা ছোৱালীজনী ভৱিষ্যতৰ কথা আছে নবোদয় বিদ্যালয় ফৰ্ম ফিলআপৰ কথা আছে নবোদয় বিদ্যালয় ফৰ্ম ফিলআপ কৰিব লাগিব আপোনাৰ নবোদয় পঢ়িবগে সেইখিনি বিষয় ক'লে তেওঁলোকে কিন্তু বনাই দিয়ে বস্তুবিলাক সেইখিনি বস্তু আপোনালোকে অলপমান সজাগ হওক বস্তুখিনি কৰক বনাওক আৰু এটো ওয়েবসাইটত গৈ পেলাই আপোনালোকৰ গোটেই ডিটেইলছখিনি দি পেলাই ভালকে অতি সোনকালে ধুনীয়াকে ফৰ্ম ফিলআপটো কৰি ল'ব আৰু নতুন সিলেবাস ইতিমধ্যে আহিছে নতুন সিলেবাসৰ হিচাপত আমাৰ ক্লাছসমূহ চলি আছে JNV গাইড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোৱে আৰু JNV গাইডত আমাৰ A to Z পৰীক্ষাৰ ৰিলেটেড গোটেইখিনি বস্তু আপোনালোকে পাব আৰু আশা কৰিছো সকলোৱে ভালে থাকে ভালে পঢ়া শুনা কৰি থাকে যাতে আৰু যোৰহাটবাসীৰ লগতে যোৰহাটৰ ওচৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আছে আমি অহা 2 তাৰিখে উপস্থিত হ'মগে যোৰহাটত আমাৰ JNV গাইডৰ যিটো চেণ্টাৰ আছে JNV গাইডৰ চেণ্টাৰত আমি এখন মিটিং বা সভা অনুষ্ঠিত কৰিব গৈ আছো অহা 2 তাৰিখে দেওবাৰে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 5টা লৈকে আমি থাকিম কোনোবা যদি 3টা 4টা বজাত আহিব বিচাৰে আপোনালোকে আহিব পাৰে আগবেলা যদি আহিব নোৱাৰে পিছবেলা আহিব পাৰে কোনো কথা নাই আমি 10টা পৰা লৈ 5টা লৈকে থাকিম আপোনালোকে যিমান পাৰে আহিব চেষ্টা কৰক পৰীক্ষা ৰিলেটেড যিমানখিনি বস্তু আছে নবোদয় বাছনি কৰি 2027 চনৰ বাবে OMR চিটৰ পৰা লৈ পৰীক্ষা বিষয়ে পৰা লৈ ফৰ্ম ফিলআপৰ বিষয়ে কিবা যদি থাকে এটা ফৰ্ম ফিলআপৰ বিষয়ে আমি ক'ব পাৰিম যেহেতু ডেটটো বহাই দিলে 7 তাৰিখলৈকে যিকোনো বিষয়ে আপোনালোকে নবোদয়
ওপৰত বাছনি পৰীক্ষা ক্লাছ 6ৰ কাৰণে যিটো হয় বা কোনোবা যদি ক্লাছ 9ৰ কাৰণেও আছে আপোনাৰ 8ত পঢ়ি থকা ষ্টুডেণ্ট 9ৰ কাৰণেও আমি গোটেইখিনি বিষয় জনাম খালি আপোনালোকে আহিলেই হ'ল অহা 2 তাৰিখে চুলাধৰা চাৰিআলিত আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছে গুলমহৰ হোটেলৰ লগতে আপোনালোকে চুলাধৰা চাৰিআলি বৰুৱা চাৰিআলিৰ পৰা আহিলেই হওক বা যেনেকৈ হওক আহিব চুলাধৰা চাৰিআলি মেইন পইণ্টৰ মাজতে গুলমহৰ হোটেল এখন আছে অলপ আগলৈ মানুহে তাত দোকানে চুকানে খুদিলে কৈ দিব গুলমহৰ হোটেলৰ লগতেই আমাৰ জেএনভি গাইডৰ চেণ্টাৰটো সেই গুলমহৰ হোটেলৰ লগতে আপোনালোকে জেএনভি গাইডৰ পোষ্টাৰৰ পালৈ চেণ্টাৰটো দেখিবই আমি তাত উপস্থিত থাকিম ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকে আহিলে হ'ল যদি আপোনালোকে যোৰহাটৰ আশে-পাশে থাকে নিশ্চয় আহিব মিছ নকৰিব এই বস্তুটো ঠিক আছে তাৰ লগতে আপোনালোকে বহুতখিনি ছাত্ৰ-ছাত্ৰীকো লগ পাব আপোনালোকে আৰু আমিও ছাত্ৰ-ছাত্ৰীসমূহৰ লগ পাই বৰ ভাল লাগে আপোনালোকৰ ক্লাছ কৰে নকৰে ইউটিউবত চাই যেনেকৈ হওক কাৰোবাৰ খবৰ পাইছে যেনেকৈ হওক আহক ধুনীয়াকৈ লগ পাম আমি ভাল লাগিব তাৰপিছত এতিয়া ক'ব গ'লে ফৰ্ম ফিল আপটো অতি সোনকালে কৰি লওক যোনে যোনে কৰা নাই বা ঘৰৰ ওচৰত যদি কোনোবা আছে আপোনালোকৰ আৰু ছাত্ৰ-ছাত্ৰী কৰি লওক কৰি ল'লে ভাল এটা সুযোগ যিহেতু প্ৰত্যেক বছৰে 80টা সিট এখন ডিস্ট্ৰিক্টত এখন জিলাত আহে নবোদয় বাছনি পৰীক্ষাটো হয় তো সেইবাবে সকলোৱে যাতে ভালকে ফৰ্ম ফিল আপটো কৰি নবোদয়ৰ কাৰণে প্ৰস্তুতি কৰিব আৰম্ভ কৰি দিয়ক তো এইখিনি আছিল ধন্যবাদ সকলোৱে যাতে ভালকে পঢ়া-শুনা কৰে এইখিনি জনালো জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অনলাইন ক্লাছসমূহৰ কাৰণে এইটো নাম্বাৰ দি থৈ দিয়া আছে এইটো নাম্বাৰত সকলোৱে ফোন কৰিব পাৰিব খালি ফোনটো কৰিলে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোন কৰিব ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোনটো কৰিব তাৰ আগে পিছে ফোন প্লিজ নকৰিব ফোনটো কৰিলে এইটো নাম্বাৰত কৰিব পাৰিব ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ধন্যবাদ সকলোৱে ভালকে থাকে থ্যাংক ইউ